গোচৰ দিবলৈ যোৱা মহিলাক প্ৰহাৰ পুৰুষ আৰক্ষীৰ বালাপাৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। জনাইছো এই মুহূৰ্তৰ ডাঙৰ খবৰ ফটোগ্ৰাফ দেখুৱাইছো। গোচৰ দিবলৈ যোৱা এগৰাকী মহিলাক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে পুৰুষ আৰক্ষীৰ বিৰুদ্ধে। বালাপাৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ। থানাত অভিযোগ দিবলৈ অহা মহিলা আৰু যুৱকক প্ৰহাৰ কমল কলিতা নামৰ এজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া। প্ৰহাৰ কৰাতে ক্ষান্ত নাথাকি যুৱকক লকআপত ভৰাই থলে আৰক্ষী বিষয়াগৰাকীয়ে। ন্যায় বিচাৰি যোৱা ভুক্তভোগী মহিলাক ভয় ভাবুকি কমল কলিতাৰ ২৭ জুলাইত কাৱৈমাৰীত সংঘটিত হৈছিল মাৰপিটৰ এটা ঘটনা। এগৰাকী মহিলাক ৰাজপথত গুৰুলকৈ প্ৰহাৰ কৰিছিল একাংশই আৰু মহিলাগৰাকীয়ে ন্যায় বিচাৰি বালাপাৰা আৰক্ষী চকীলৈ গৈছিল। গোচৰ ৰুজু নকৰি ওলোটাই মহিলাগৰাকীক প্ৰহাৰ কৰে বিষয়াগৰাকীয়ে। আইচি কমল কলিতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে ভুক্তভোগী। আৰু ইতিমধ্যে আমি আপোনালোকক ফটোগ্ৰাফ দেখুৱাইছো। ন্যায় বিচাৰি যোৱা ভুক্তভোগী মহিলাক ভয় ভাবুকি কমল কলিতা নামৰ এজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে গোচৰ দিবলৈ যোৱা মহিলাক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। কেৱল প্ৰহাৰ কৰাতে ক্ষান্ত নাথাকি মহিলাগৰাকীৰ সৈতে যোৱা এজন যুৱকক লকআপত ভৰাইও প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। ঘটনাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়া। মোক তাৰমানে ৰাস্তাত তিনিজন মানুহে মাৰিলে। এটা ল'ৰা এটা বোৱাৰী আৰু দুটা ল'ৰা আৰু এটা বোৱাৰী। মোক মাৰাৰ পিছত মই বালাপাৰা এজাহাৰ দাখিল কৰোঁতে ২৭ তাৰিখত দাখিল কৰাৰ পিছত সেইটো তাৰমানে ২৮ তাৰিখত ছাৰে তাতে গৈছিল। ছাৰে তাতে যাই তাৰমানে যিখিনি চালে তেতিয়া সাক্ষীও আহিছিল। সাক্ষী দিব খুজিছিল। তেতিয়া ছাৰে কৈছে যে বাংলা কথা সাক্ষী নচলে। মই তেতিয়া ক'লোঁ দেখোন সুপ্ৰিম কোৰ্টত সাক্ষী বাংলা কথা চলে, ইয়াতে কিয় বাংলা কথা সাক্ষী নচলিব। কিন্তু যিটো মই ন্যায় বিচাৰি বালাপাৰা আৰক্ষী থানাত তাৰমানে এজাহাৰ কৰিছিলোঁ, এতিয়ালৈকে মই ন্যায় বিচাৰটো পোৱা নাই। তাৰ পিছে মোক কালি মাতিছিল, তেখেতকো মাতিছিল। মোক তাৰমানে যিটো গাৰ্জেন তেখেতক 4 ঘণ্টা তাতে বহাই ৰাখিছিল। বহাই ৰখাৰ পিছতো মোক তাৰ ন্যায় বিচাৰটো দিয়া নাই। পিছে মই এই লতিফ ভাইক মই তাৰমানে ৰিকুৱেষ্ট কৰি ক'লোঁ যে মই এইটো ন্যায় বিচাৰটো পাব লাগে, যিহেতু ৰাস্তাৰ এটা ঘটনা। সেইকাৰণে লতিফ ভাই মোৰ লগত গৈছিল। যোৱাৰ পিছতে লতিফ ভাইক এনেকৈ এৰেষ্ট মাৰধৰ কৰি তাৰমানে লকআপত থৈ দিলে। একদিনমান আগত যোৱাকালি তাৰমানে মোক এই মাইকী মানুহজনীয়ে মোৰ ঘৰত গৈছে, যাই কেনে কৈছে যে মোক মানুহে এনেকৈ ভিডিঅ' এটা দেখাইছে মোক, যে এনেকৈ মোক ৰাস্তাত চুচৰাই বগৰাই হেৰি কৰিলে। কিন্তু তাৰ বিৰুদ্ধে মই থানাত এজাহাৰ দিয়াৰ পিছত সেইটো ৰেষ্টাৰ NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।